हेलो फ्रेंड्स मैं आज बनाई आसो फिरनी এইকাৰণে মই এটা পেনত লৈ লৈছো তেজপাত আৰু ইলাচি 4-5 টুকুৰমান তেজপাত আৰু 4-5টা সৰু ইলাচ হাতেৰে অকমান মহাৰি দিছো লৈ লৈছো 1 লিটাৰ গাখীৰ গেছত বহাই দিছো ইপিনে এমুঠি জহা চাউল ধুই কেনে পানী তিয়াই দিছো গাখীৰটো অকমান গৰম হতে অকমান গাখীৰ উলিয়াই লৈছো ইপিনে চাউলখিনি মিক্সি জাৰত দি কেনে অকমান পানী দি এটা আধা ভাঙা কৰি লম এটো একেবাৰে পেষ্ট বনাই নি দিব এইদৰে আধা ভাঙা কৰি লব উলাই ৰাখা গাখীৰখিনি 2 চামুচ কাস্টাৰ্ড পাউডাৰ দি ভালদৰে এটা গোল বনাই লম ইপিনে চাউলখিনি সাক ফ্ৰেন্ড মই কেনেকৈ বনাই কৰি লৈছো গাখীৰখিনি ভালদৰে বইল হাত গ্যাসটো একদম স্লো ফ্লেমত থৈ মই চাউলৰ এই পেষ্টখিনি এতে পেষ্ট নহয় চাউলটো যে আধা ভাঙা কৰি ৰাখিছো ইখিনি মই ঢালি দিম আৰু অনবৰত লৰাই থাকিম নহলে তলত লাগি ধৰিব চাউলখিনি যেতিয়া সিজি আহিব তেতিয়া এড কৰি দিম মই এতে চেনি দিছো মই হাফ কাপতকৈ অকমান বেছি মিঠাটো জুনে যেনেকুৱা খাই হেনুকাই দিব চাউলখিনি যেতিয়া সিজি যাব তেতিয়া মই এতে এড কৰি দিম কাস্টাৰ্ডৰ পেষ্টখিনি দিয়াৰ পিছত স্লো ফ্লেমত থৈ ভালদৰে অনবৰত লৰাই থাকিম নহলে এইটো ষ্টেজত লাগি ধৰে তলত যেতিয়া কাস্টাৰ্ড পাউডাৰখিনি ভালদৰে মিলি যাব আৰু গোটেই বস্তুটো ঘন হৈ আহিব তেতিয়া মই স্লো ফ্লেমত থৈ অকমান দেৰি পকাই লম বস্তুটো যেতিয়া এইদৰে এনেকৈ ঘন হৈ আহিব তেতিয়া গ্যাসটো অফ কৰি দিম কাৰণ ঠাণ্ডা হলে অকমান আৰু ঠিক হৈ যাব এয়া মই সাৰ্ভ কৰি দিছো মোৰ ফিৰনি ৰেডি